This call is now being recorded. Okay, so good evening, everybody, and so let's begin today's session. So, আজিতো আমাৰ মানে ৰিজাল্ট দিছে, এইটোতো সকলোৱেতো ৰিজাল্টবিলাক পাইছে। এতিয়া what next? That is the big question. যাৰ হৈ গৈছে তেওঁলোকৰ কাৰণেতো এইটো the path is clear. It is quite simple for you now. That you have to write more. এইকেইদিনত আপোনালোকে ঠিকছে লিখিব লাগিব, and I will ensure that you will write more. আৰু এইটোৱে উপায়। আৰু বাকি ধৰক যিকেইজন ইয়াত আহিছে, I feel that আপোনালোকে এইটো পৰীক্ষাত নিজকে মানে আৰু মানে এৰি দিয়া নাই। পৰীক্ষাটোৰ মোহ, পৰীক্ষাটোৰ প্ৰতি থকা এইটো এৰি দিয়া নাই। এতিয়া সেইটোৰ বেষ্ট জাজটো আপোনালোকে হ'ব যে should you leave it or should you pursue further. That depends upon various factors. মইতো সাজেষ্ট নকৰো কোনোবাই যদি একো কৰি থকা নাই যে এতিয়া মানে you should rather focus on some work. Okay. Some means of livelihood should be pursued. But যাৰ আছে যোনে এইটো পৰীক্ষাৰ থ্ৰু দি এটা বেটাৰ লাইফৰ সপোন দেখিছে, তেওঁলোকৰ কাৰণে বেলেগ কাম কৰিবলৈ যিহেতু নাই আবেলিটো বিশেষকে, পঢ়া শুনাৰ লগত থাকিলে বেয়া নহয়, লোকচানটো একো নাই, সময়টো বৰঞ্চ পজিটিভেই যাব। কিন্তু চাইকেলটো অলপ মানে কেনেকুৱা হয়তো আপোনালোকে গম পাইছে। পৰীক্ষাটো আপোনালোকৰ নতুন কোনো হৈ থকা নাই এইটো প্ৰচেছত। চ' ইয়াতে মানে after many hours, many days, many years, in fact, for some many years of hard work results into days like this where you feel like you are back to square one. That is the most difficult thing to swallow, and that is why মানে মই এইটোৱে সাজেষ্ট কৰো যে দুটা এটেম্পটতকে বেছি কোনেও দিব নালাগে, মানে because the process is so taxing. But at the same time মই এটলিষ্ট আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ লগত ইণ্টাৰেক্ট কৰি যিটো দেখা পাইছো, মানুহবিলাকৰ কিছুমান মানে হেৰি থাকে দি থাকে, বিকজ প্ৰিপাৰেশ্যনত সদায় এটা মানে হাফ হাৰ্টেডনেছ থাকে, বা মানে ভিতৰত এনেকুৱা এটা চবৰে থাকে যে আৰে মই ইয়াতকে বেছি এফৰ্ট দিব পাৰিলো হয়, বা এইবিলাক মোৰ থাকি গ'ল কিছুমান। 100% প্ৰিপাৰেশ্যন কাৰো নহয়, বাট এটলিষ্ট মানে নিজকে যদি অনেষ্টলি চোৱা যায়, তেতিয়াহ'লে দেখা যায় যে আজি আমি যদি অকমান প্ৰিপাৰেশ্যনৰ হেৰিটোত আৰু অকমান মানে টাইট কৰিলো হয়, কিজানি 10-15 নম্বৰ মানে 10-15 নম্বৰ মানে কি 5টা কুৱেশ্যন আপোনালোক ইফালে লৈ গ'ল। চ' গেমটো সদায় সেই 2-4টা কুৱেশ্যনৰে হয় কি আল্টিমেটলি। চ' কিছুমান থাকি যায় মানে লেকুনা কিছুমান। চ' এতিয়া তেনেকুৱা বিলাক বস্তু যেতিয়া থাকে তেতিয়াতো দিগদাৰ হয় আগবাঢ়ি যাবলৈ। চ' আপোনালোকে এতিয়া কি মানে পৰীক্ষা আকৌতো দিব চাগে ন, যাৰ নহল? ধ্ৰুৰজ্যোতি কি কৰিব, পৰীক্ষা দিবনে আকৌ? দিম ছাৰ, দিম। এইবাৰতো মই এইবাৰ প্ৰিলিমছটো যে দিছো সেই বহুত মানে মই দেউতাৰ কাৰণে হস্পিটেলতে আছিলো, তেনেকেই দিছো। আৰু যিসকল ধৰক আমাৰ য়ং মানে মই যিসকল নতুন বেছি সময় হোৱা নাই বা যাৰ বয়সো আছে, আপোনালোকে UPSC-টো পজিটিভলি ট্ৰাই কৰিব পাৰে। চিভিল চাৰ্ভিচ ঠিক আছে। Gyandeep has joined. So, hello Gyandeep, how are you? Good evening, sir. We can call also join কৰিছে।
So, আমাৰ আজিৰ বস্তুটো দুটা অডিয়েন্সলৈ এড্ৰেছ মই অলৰেডি আই হেভ ডিছকাছ দ্য ফেক্ট ডেট অৰ চেড দ্য ফেক্ট ডেট যাৰ ক্লিয়াৰ হৈছে তেওঁলোকৰ কাৰণে চিম্পল কথা এতিয়া লিখিব লাগে মেক্সিমাম মানে লিখিবই লাগে মেক্সিমাম that is how you are going to excel in the exam আৰু যাৰ হোৱা নাই তেওঁলোকৰ কথাটো কৈছো so ধুৰজ্যোতি is saying কি হেৰি কৰিব মই এইটো কথা কাৰণ মই আজি মানে আপোনালোকৰ মানে যিসকল ধৰক এতিয়া আৰোহণ ধুৰজ্যোতি ভাস্বতী এতিয়া অহা নাই নম্ৰতাও আপোনালোকে UPSC to seriously you can think about it because basics you have done it এটা নম্ৰতাৰ ক্ষেত্ৰতো তাই কিবা নেটৰ পৰীক্ষা আছে ন নম্ৰতা হয় স্যার নেট আছে সো নেটটোৱে দিয়ক এবাৰ ভালকে সো সেইটোৱে ভাল হ'ব কথাটো কিন্তু আপোনালোকৰ কওকচোন কথাটো কেনেকুৱা মানে থুলমূলকে ক'বলৈ গ'লে মানে হোৱাট ষ্টপ দিও মানে প্ৰেক্টিস কম হ'ল নে নাই নলেজৰ স্যার মোৰ প্ৰবলেমটো মই কোট মানে স্যার কাট অফ কিমান গৈছে কি গৈছে নাজানো কিন্তু মই মানে এটেম্প বহুত বেছি কৰিলো মোৰ নেগেটিভ মাৰ্কিংত বহুত বেছি গুছি গ'ল 21 মাৰ্কস মোৰ নেগেটিভ মাৰ্কিংত গৈছে নেগেটিভ মাৰ্কিং 70 জেনাৰেলৰ কাট অফ টু 80 মান হৈছে নেকি চাগে ন 80 তলতটো যোৱা নাই চাগে জেনাৰেলৰ কাট অফ নাই যোৱা স্যাৰ মোৰ মানে হয়তো ইমান যদি মই এটেম্প নকৰিলোহেঁতেন আৰু এটেম্পটো হেতু ভুল হৈছে কাৰণ স্যাৰ হেতু মোৰ লেক অফ নলেজ বুলিও নকওঁ এবাৰ মোৰ এটেম্পটো মানে বহুত মানে আগদিনাখন স্যাৰ স্লেট আছিলে মই গুৱাহাটী গৈছো গুটে মানে বহুত বেছি হেৰি হৈ গ'ল মই আগতে ক্লাসও কৰা নাছিলো এদিন মই স্লেটৰ কাৰণে পঢ়িলো হেতু কাৰণে স্যাৰ এবাৰ ইমান নহলেগে আৰু মই হেতু কাৰণে ইমান হেৰিও কৰা নাই স্যাৰ মই এতিয়া মানে ফৰ দা টাইম বিং মই সিভিলছটো এৰিছো মই একাডেমিক্সতে ফোকাস কৰিম স্যাৰ বেয়া নহয় এটো সবৰ কাৰণে এটো এতিয়া ইউ শুড বি ক্লিয়াৰ কি কৰি আছো সো যদি এটো মানে এটো এটলিষ্ট এটোতো মানে সব একেলগে কৰাৰ হেৰি নহয় আজিকালি প্ৰিপাৰেচন বিলাক so you have to be clear if you want to do it then you have to do it full proof yes sir I'm very sure that for this year I will pursue my academics আৰু sir মোৰ already আপুনিও জানে মোৰ বেসিক্সত খেলি মেলি আছে হেখিনি মই এটো হৈ লক কিবা পার্মানেন্ট কে মই হেখিনি ঠিক কৰি পেলাই আকৌ এপিয়াৰ কৰিম আৰু নেক্সট টু পৰীক্ষাটো অহা বছৰ মাৰ্চ মানলে হ'ব চাগে হয় স্যাৰ মই হেতুলেহে হেৰি কৰিম নেক্সট মানে এতিয়া মই আকৌ মানে ভাবা নাই ঠিকে আছে হেনেকুৱা ক্লাৰিটি এটা থকাটো বেয়া নহয় বাকিটো আৰোহণেটো দিবই ভাস্বতীহঁতৰ কথা জানো নয়ন what is your plan if you want to disclose it publicly then otherwise if you don't want to then we can discuss it in private no issues so এটা মই মানে actually ভাবিব পৰা নাই let's see চাকৰিটা কৰি আছো ফাইন মান বছৰ প্ৰমোশনত বহাও নাই বহুত বছৰ হ'ল চাই লছো let's see মানে ডিসকাস কৰিব লাগিব actually কাৰণ কিবা বাৰো দিয়া হলটো স্যাৰ let's see sir মানে ভাবিব পৰা নয়নটো 3 বাৰ মান ইন্টাৰভিউ দিলেতো হয় জানো মানে এবাৰ actually sir মানে মোৰ এজন মানে এক্স কলিগে তেওঁ ক্লিয়াৰ কৰিছে সো তেওঁ লাইক স্কোৰ was also pretty high the general asile so he scored around 99 so cut off to ba bahut high goise sir 80 to nohoy sir plus জ্ঞানদীপ ভটৰটো হৈছে ন স্কোৰ জ্ঞানদীপ অশোক ক্লোজ টু 90 হৈছে নেকি ন হয় স্যাৰ হৈছিলে এপিএসসি যে দুটা যে কোৱেশ্চন যদি এক্সট্ৰা দিয়ে তেতিয়া 91 মান হৈছিলেগে আৰু এনে ৰ 86 পইণ্ট সামথিং মাৰিছিলে স্যাৰ মানে এপিএসসি একো এক্সট্ৰা মাৰ্কস নিদিয়াকে মানে ৰং গিটা ৰেক্টিফাই নকৰাকে মানে হেতুৱে মানে 4-5টা কোৱেশ্চন ইফাল হলে হেতু হৈছে হয় স্যাৰ মোৰ লগৰ এসটি 72 মাৰ্কসত হোৱা নাই কিন্তু স্যাৰ আচ্ছা নাই এটো কম লৈছেটো এটো কাৰণে এটো হৈছে তো এটো মানে ক্লিয়াৰলি আমাক এটো ইন্ডিকেট কৰি দিছে যোৱাবাৰে পিছে বস্তুটো প্ৰিলিমছও টাইট হ'ব বহুত আগৰ নিচিনা প্ৰেডিক্টেবল হৈ থকা নাই প্ৰিলিমছও সো হেতু কাৰণে ধুনিয়াকে বেসিক্স কিন্তু পঢ়িব লাগিব তাৰ লগতে প্ৰেক্টিসটো লাগিব ভালকৈ হয় স্যাৰ
আৰু বাকি কাবাৰ কিবা ক'ব লগা আছে নেকি? এতিয়া মানে মই আপোনাক মোটিভেশ্যন দিয়া, আপোনাক মানে টু মেক ইউ ফিল বেটাৰ, সেইটোৰ স্কোপটো বহুত কম। আজি মই কিবা কিবি ভাল লগা কথা, টিপিকেল যিবিলাক কথা চাৰ্কিটত চলে আমাৰ কোচিং ইণ্ডাষ্ট্ৰীৰ, সেইবিলাক কথা কৈ থাকি মোৰ মনৰ পৰা নাহে সেইবিলাক কথা। কাৰণ মই জানো, মই নিজেও ফিল কৰিছো, আপোনালোকে যিটো যাৰ হৈছে বা যাৰ হোৱা নাই, এতিয়া যিটো ষ্টেজত আছে, আই হেভ গন থ্ৰু বোথ। ত' এতিয়া মানে একচুৱেলি লাগে আমাৰ মানে স্পষ্টতাটো লাগে যে কি কৰিম কি নকৰিম, মই কোনটো পজিশ্যনত আছো লাইফত। সেইটো চবৰ কাৰণে একেই নহয়তো। যেনেকে নম্ৰতাই ক'লে, তাইৰ কাৰণে একাডেমিকত কেৰিয়াৰটো চিকিউৰ কৰাটো বেছি দৰকাৰী, কাৰণ এটা এজো আহি যায় মানুহৰ। চ' ইউ কেনট কিপ অন পুটিং অল ইউৰ এগছ ইন ওৱান বাস্কেট অফ চিভিল চাৰ্ভিচেছ, হুইচ ইজ চ' ডাইচি। ইয়াতে মানে বহুত লাখৰো কথা থাকে, বহুত মানে প্ৰবেবিলিটিটো বহুত কম ন ছাকচেছৰ। চ' সেইটো এটা ফেক্টৰ হয়। কাৰণ এগেইন পৰীক্ষাত সেই অন ডেট গিভেন ডে যিমান ভাল প্ৰিপাৰেশ্যন নাথাকক কিয়, আজি 4-5টা কুৱেশ্যন ভুল হৈ গ'লে হয়তো এইফালৰ মানুহ সিফালে হৈ যায়, সিফালৰ মানুহ এইফালে হৈ যায়। চ' এইটোত মানে ইউ কেনট ৰিয়েলি বি চিয়'ৰ এবাউট অল দিছ থিংছ। চ' এইটোত মানে বেছড অন ইউৰ ছাবজেক্টিভ ৰিয়েলিটি ইউ উইল হেভ টু ডিচাইড কি হোৱাট ইজ দ্য বেষ্ট ৱে ফৰৱাৰ্ড। চ' তাত যদি আপোনালোকে ভাবে যে এতিয়াতো মই মানে দিছ ইজ দ্য ৱে, বা দিছ ইজ ওৱান অফ দ্য ৱে হুইচ কেন মেক মি বেটাৰ, বেলেগ আৰু অপশ্যন নাই লাইফত, বেলেগটো কিবা এটাতো কৰিয়ে আছো, তেতিয়াহ'লেতো ৱেল এণ্ড গুড, ইউ কেন মুভ এহেড। বাট কোনোবা যদি এইটো চাইকেলত ষ্টাক হৈ গৈছে, জাষ্ট বিকজ ইউ আৰ গিভিং, ইউ হেভ টু গিভ, আৰু এতিয়াতো আমাৰ মেণ্টেলিও বহুত চেলেঞ্জিং ন, মানুহে সুধি থাকিব পৰীক্ষাত কেনেকুৱা হ'ল কি কথা, কেতিয়াও খবৰ নোলোৱা মানুহেও সুধিব, এনেকুৱা টাইপ হয়। চ' ইউ হেভ টু বি ৰিয়েলি in love of what you are doing. That is the only way to resist all the negative forces that will come. Otherwise, যদি এইটো বস্তুটো escape route টাইপ লৈছে, তেতিয়াহ'লে অলপ দিগদাৰ হৈ যায়। আমিতো যথেষ্টখিনি কাম কৰি আছো কিবা এটা ভাল হওক বুলি, বাট it's মানে from my point of view I can tell you that it is not possible to ensure that everybody will be successful. এটোতো নহয় জেনেৰেলি, আৰু সেইটোৱে ৰিজাল্টেও সেইটোৱে দেখাইছে। চ' আপোনালোকে নিজৰ ছাবজেক্টিভ ৰিয়েলিটিটো ভালকে এনালাইজ কৰি লওক। চবৰ কাৰণে বস্তুটো একেই নহয়। And then if you decide ki yes, I have to study or I will study, then you can approach it in a better way. আৰু মই কৈছো নহয়, এতিয়া অকল গেমটো নলেজৰ হৈ থকা নাই, এপ্লিকেশ্যন অৰিয়েণ্টেড হৈ গৈছে। এতিয়া এনেকুৱা নহয় যে কোনোবাই মানে বহুতখিনি পঢ়ি পেলাব আৰু হৈ যাব। মেইন যিখিনি কনচেপ্টখিনি লৈ পেলাই পুৰা মানে বেচিক কনচেপ্টখিনি এইবাৰতো আমি ভালকে কৰিছিলো, দৌৰাদৌৰিকে কৰিছিলো যদিও ভালকে কৰিছিলো। ইকনমি, পলিটি, এই বস্তুবিলাক, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, ইকনমি, পলিটি, এইবিলাকৰ বেচিক্সখিনি এবাৰ ভালকে জনাটো বহুত দৰকাৰী। আৰু প্ৰিলিমছত যদি বেয়া হৈছে, এইটো এটা অপৰচুনিটি হয়, কাৰণ টাইমটো বহুত পাই যায় প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ। এতিয়া টাইমটো কেনেকে ইউজ কৰে আপোনাৰ কথা, বাট ইট গিভছ ইউ ইমেন্স স্কোপ টু ৰিষ্টাৰ্টৰ মানে ৰিফ্ৰেছ কৰাৰ কাৰণে নিজৰ প্ৰিপাৰেশ্যনটো ভালকে কনচেপ্টবিলাক আকৌ লৈ পেলাই আকৌ কুৱেশ্যনছবিলাক কৰি সেনেকে you can think of rejuvenating your preparation, and I think that way you can move ahead. বেছি মানে কিছুমান ৰেডিকেল এপ্ৰ'চত গুচি নাযাব। ৰেডিকেল মানে কি, একদম নতুন কিবা কৰিবলৈ নাভাবিব। এতিয়া বহুত মানুহে এনেকুৱা হ'ব যে একদম আইডিয়েল প্ৰিপাৰেশ্যন কৰিম, যে আজিৰ পৰা পুৰা চব পেপাৰ শেষ কৰিম, চব মেগাজিন শেষ কৰিম, which is not practically possible. Rather you should focus on মানে doing your basics properly and then practicing. পেপাৰখন পঢ়িব পাৰিলেতো ভালে কথা, কিন্তু এনেকুৱা নহয় যে যি দিছে চব ইনফৰমেশ্যন মানে খাই পেলাব, সেনেকুৱাতো পচিবলে নহয় ন। পৰীক্ষাটো আমি কুৱেশ্যনছতে দেখা পাওঁ কি কুৱেশ্যনছ আহে কাৰেণ্ট এফেয়াৰ্ছত, একদম যিবিলাক মেজৰ ইভেণ্টছ, এছিয়ান গেমছত ইণ্ডিয়াই কিমান মেডেল পালে, তাৰপৰা কিবা কিবি ৰেস্কিউ মিছনছ বিলাকত কোনটো কি, ডিফেন্সৰ 2-এটা সেনেকুৱা আহিছে,
এনেকুৱা বস্তুবিলাকতো এনেও গম পাইগে 2-4টা জেগাত যেতিয়া আহি যায় so হেতু মানে এনেকুৱা নহয় যে every day you have to have a good diet of current affairs এনেকুৱা কথা নহয় মানে পেপাৰখন পঢ়িব লাগে পেপাৰ দৰকাৰী বস্তুবিলাক জানিব লাগে but at the same time your basics your foundation is what that will take you especially for those who will write mains na এতিয়া পেপাৰ 2 হক পেপাৰ 3 হক তাত যদি ফাউন্ডেশন ভাল নহয় আপোনাৰ আনসার কোয়ালিটি ভাল নহব বেসিক কথা কিছুমান থাকে ন এটা ধৰক চাওক জিএস পেপাৰ এথিক্সৰ কথা আমি এটা সবে ভাবো আমি কৰাপশনৰ ওপৰত সবে আনসার লিখিব পাৰিম বুলি ভাবো কিন্তু আমি কৰাপশনৰ ওপৰত যেতিয়া আমাৰ পৰীক্ষাত কোৱেশ্চন আহে পৰীক্ষাত কোৱেশ্চন যেতিয়া আহে আমি কৰাপশনটো কেনেকৈ এড্ৰেছ কৰো আমিতো অকল মানে আমাৰ যেটো ফাইনান্সিয়াল কৰাপশন বা ইকোনমিক কৰাপশনটোৰ পার্সপেক্টিভতহে আনসার দিও যে কোনোবাই ঘুষ খাইছে নে নাই কিন্তু কৰাপশন can be of various forms in fact কৌটিল্যই কি কৈছিলে মানে তেতিয়াই এখন কি আছিল কৌটিল্যৰ অৰ্থশাস্ত্ৰত he defined I think around 18 types of corruptions during his times so মানে corruption to basic idea to যদি না থাকে যে what is corruption basically it arises from unfulfilled desires or unfulfilled expectation আমাৰ যেতিয়া unfulfilled desires থাকে বা unfulfilled expectations থাকে that leads to corruption or unfulfilled desire by expectation কিয় থাকে because of you can say because of faulty goal setting faulty situation assessment এইবিলাক প্ৰিমাইসত যেতিয়া আপুনি কৰাপশনটো স্টাৰ্ট কৰিব তেতিয়া হলে সব বস্তুতে আপুনি ফিট কৰিব পাৰিব এটা যদি মই আজি কওঁ যে কোনোবা এজন মানুহে ঘুষ নেখায় বাট নিজৰ কামত ফাঁকি মাৰে হেতুটো এটা কৰাপশন হয় হয় না তাৰপা কোনোবাই সাপোজ ঘুষ নেখায় কামতো ফাঁকি নেমাৰে বাট যেতিয়া তেওঁ ডিসিশন লয় তেতিয়া তেওঁৰ মাইন্ডত কিছুমান বায়াসনেস থাকে যে মই বোলে মোৰ কাষ্টৰ বা মোৰ ব্যাকগ্ৰাউণ্ডৰ মানুহৰ প্ৰতি অকমান ফেভাৰেবল হ'ম সো হেতুটো এটা ফৰ্ম অফ কৰাপশন হয় সো হেবিলাকৰ গুৰিটো কি গুৰিটো হৈছে আনফুলফিল্ড এক্সপেক্টেশনস বা ফল্টি assessment faulty goal setting you are not your assessment of the situation is not correct your expectation from your job is not correct or you have no love for your job or no love for the work you are doing you are just doing it as a source of livelihood basically just to fulfill your material goals then it will be easy for you to go for corruption হয় না আজি মই suppose 1000 টকা পাওঁ মই এনসিওর কৰিছো যে 500 টকা মই ঘুষেৰে পাওঁ 1500 টকা দি মই চলিব পাৰিম বুলি ভাবিছিলো কিন্তু মোৰ ইচ্ছা আছিল যে মই 15000 পাব লাগে তো তেতিয়া মই কি কৰিম 1500 লৈ পেলাই বাকিখিনি ফাঁকি মাৰিম কামত ফাঁকি মাৰিম ঠিক আছে সো এই বস্তুটো এই প্ৰিমাইসটো নেজানাকে আপুনি কৰাপশনত যদি আপোনালোকে যদি অকল মানে আমি যেটো শিকো ন কৰাপশন ৰিলেটেড টপিকৰ যে গভৰ্নমেন্টৰ প্ৰপাৰ স্ক্ৰুটিনি মেকানিজমছ নাথাকে গভৰ্নমেন্ট লজ ইমপ্লিমেন্টেশন ভাল নহয় হেবিলাকটো মানে কোবাতে থাকি যাব ন বিকজ যেটো কোৰ বস্তুটো যদি এড্ৰেছ নহয় সিমিলাৰলি মই যে এথিক্সৰ এক্সাম্পলটো ললো বা এনেকুৱা হেৰিও যেটো পেপাৰ 4 জেনাৰেলি আহে but a same thing goes for any topic of say paper 2 or 3 or 1 or 5 for that matter so এই বস্তুবিলাক আছে যাৰ হোৱা নাই তেওঁলোকৰ কাৰণে এই কোৰ এৰিয়া বিলাক ঠিক কৰাটো বহুত দৰকাৰী হয় আলে যেনেকৈ আমি গ্লোবালাইজেশনৰ ক্ষেত্ৰত যেটো কলো যে how industrial revolution is linked to the idea of মানে capitalism and mass production আৰু হেতুৱে কেনেকৈ মানে আমাৰ হেৰিটো সেট কৰে কনজিউমাৰিজমৰ লগত লিংক কৰে বস্তুটো ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন গ্লোবালাইজেশন কনজিউমাৰিজম গোটেই লিংকটো আমি যেনেকৈ এস্টাবলিশ কৰিছিলো এই বস্তুবিলাকৰ লৈ ক্লাৰিটি লাগিব ন নহলে আনসাৰ লিখোতে ঠিক নহব ঠিক আছে but that is how you will approach you will have good concepts I was surprised some of you could not
get the question on bad bank or ওপৰত এটা question আহিছিল যোৱাবাৰ প্ৰিলিমছত কাবাৰ bad bank or question টো ভুল হৈছিল basics of economy no আমি কৰিছিলো so you have to do your basics properly simple হয় preparation টো ইমান complicated কৰিব নালাগে foundation টো ভালকে কৰি পেলাই practice কৰি থাকিব লাগে আৰু current affairs ৰ লগত বস্তুবিলাক আপডেট কৰি থাকিব লাগে কিন্তু সব বস্তুৰে কিছুমান মানে যেটো ফান্ডা থাকে ন বেসিক্স থাকে এই বস্তুটোৰ লগত কম্প্ৰমাইজ নহয় এটা কম্প্ৰমাইজ কৰিলে নহব তেতিয়া কোনো সাবজেক্ট সেই সাবজেক্ট বিলাকত হেই নাহিব মানে ডেফটো নাহিব you will not get the depth যোৱাবাৰ তো মোৰ ষ্টুডেন্টে ethics ত highest পাইছে 122 পাইছিল ethics ত শিল্পীয়ে পাইছিল and she could do it because মানে she did these things properly she practiced multiple revisions কৰিছিল so apply কিয় নোৱাৰিব পুৰা মানে ফাইটিং হেৰিয়ত কৰিব লাগিব ৰিলেক্স ৱেট নহয় মানে হ'ব পঢ়ি আছো আৰামছে না একদম মানে নহলে নহব টাইপকে পঢ়িব লাগিব মানে you should fight it like your মানে it is your last battle এনেকুৱা টাইপকে মানে ফাইট কৰিব লাগিব because people are working hard your competitors are working hard আপোনালোকে গম পাইছে কাৰণ আমাৰ ইয়াত এটা কথা চিয়ৰ যে বহুতে যাৰ পোৱা নাই কষ্টটো সবে কৰিছে ন I have seen people have worked hard but আজি কষ্ট কৰা মানুহেও যেতিয়া নাই পোৱা তাৰমানে it shows that competition level is rising so your whatever you have worked is not enough হেতুটো ৰিয়েলিটিটো হেতু আছে আপোনালোকে যিখিনি এফৰ্ট দিছিল that is not enough to clear prelims that is the reality that you have to accept and then have to move forward মানে assumption কৰিলে নহব যে ইমানখিনি এনেকে কৰিম হৈ যাব পাই যাম আগতে এনেকে হৈ আছিল হ'ব এনেকুৱা নহয় ৰিসেট এটা কৰি পেলাই you can think of it again আৰু হেতু কাৰণে মানে every day বা at least দুদিন তিনদিনৰ মূৰে নিজকে সৰু goals কিছুমান দিব targets কিছুমান দিব that goes for both the set of people মানে জনে পৰীক্ষা দিব আৰু জনে হয়তো এবাৰ মেইনছ নিদিয়ে তেওঁলোকৰ কাৰণেও এটো কথা ইম্পৰ্টেন্ট হয় কি হয় আমাৰ মানে মই নিজেও গম পাইছো ন পঢ়াই পেলাই মানে কি হয় আমি কেতিয়াবা আমাৰ প্ৰডাক্টিভ নাযায় চেষ্টা কৰিলেও দিনলে প্ৰডাক্টিভ নাযায় কিন্তু ষ্টিল মানে যেতিয়া বলে এই তিনটা টপিক পঢ়াম বা এইকিটা বস্তু মই ডিসকাস কৰিম সেই বস্তুটো যেতিয়া হৈ যায় মনটো ভাল লাগে so same goes for you also যে প্ৰডাক্টিভ ইমান বেছি নহলেও যদি আমি যদি সেট কৰি লওঁ যে দুটা তিনটা টপিক পঢ়িম বা এইকিটা শিকিম যেতিয়া হৈ যায় you feel good এটো এটা মানে হৰমোনাল চেঞ্জ আনে বডিত পজিটিভিটি আনে এই বস্তুটো মানে ফিল কৰিব লাগে কমপ্লিটনেছ yes আৰু কোনোবাই কিবা ক'ব মৃন্ময় you were telling something স্যাৰ মোৰ এই হ'ল প্ৰেক্টিচটো কম থাকিল আৰু দেখা দেখি মানে এক্সামটো দি আহি ইমিডিয়েট গম পাইছো যে পাঁচটা কুৱেশ্যন এটলিষ্ট পাঁচটা কুৱেশ্যনটো আৰু কাৰেক্ট কৰিব পাৰিলো হয় মানে যোনটো অপশ্যনৰ লগত খেলি পেলাই মানে ভুল কৰিলো মানে য'ত নট আছিল প্ৰেক্টিচত নহয় এইবাৰ পেপাৰখন এনেকুৱা আছিল ন প্ৰেক্টিচ আগৰ নিচিনা প্ৰেক্টিচ কৰিলেও লাভ নহয় এইবাৰ অকণ বোল্ড মানে কুৱেশ্যনটো ডাঙৰ আছিল কিন্তু আমাৰ মানে কি হয় আমি হেতুলৈ এতিয়াও ইউজটো হোৱা নাই যে কুৱেশ্যনটো আমি নেজানিলেও কেনেকে সলভ কৰিম এই বস্তুটোৰ প্ৰেক্টিচ লাগিব মানে আমি বস্তুটো নাজানো মেইন টপিকটো নাজানো তথাপি আমি কিবা অপশ্যনৰ থ্ৰুদি আমি হিট কৰিব পাৰিছো নেকি এবাৰ ধৰা মৃন্ময়ৰ লগত মই ইন্টাৰেক্ট কৰি গম পাইছো তাৰ এনেকুৱা হৈছে যে কুৱেশ্যনটো দেখি লাগিছে যে এটো নোৱাৰো তাৰ পিছত হি এনসাৰৰ লগতটো ইমান খেলা নাই মানে অপশ্যনছ কিটাৰ লগত হিট কৰা নাই কিন্তু বহুত ইজি মানে অপশ্যনছ কিটাৰ লগত অকমান হিট কৰিলে মিলাই কৰি পেৰিফেৰেল নলেজ যেটো হে ভাস্বতে কৈছিল ন তেনেকে দি পেলাই আমি বস্তুটো এড্ৰেছ কৰি লব পাৰো
So মানে even if you are not মানে there is a very fine line. আমি ৰিস্ক লৈ পেলাই মানে একদম ব্লাণ্ডাৰ কৰি আহিব পাৰো নহলে যদি প্ৰপাৰ ৰিস্ক লৈছো প্ৰপাৰ মানে চিন্তা কৰি পেলাই আমাৰ নলেজৰ বেচিছত যদি কিবা এটা ডিসিশন লৈছো then there is a good chance that you will get questions correct. Because এতিয়া পৰা আপোনালোকে এটো assume কৰি যাব next জোনে prelims দিব যে 35 to 40, that is the maximum number of questions you will be able to attend directly. 35-40 will not be enough because aru to koriboi negative to hoboi. So that means you have to do another olopan besi koribo lagibo. So ekini kenake koribo. Otato keita korato important nohoy. Nezana bostu to kenake address koribo. Question to hetu practice lagibo aru hetu mane দেখিয়ে আমি নেজানো মানে আমাৰ হেতু একদম স্কুলৰ পৰা হেতু ওপৰতে ট্ৰেইন ন আমি যেটো জানো হেতুহে কৰো হেনুকা টাইপে আমাৰ ট্ৰেইনিং এটা হৈ থাকে সো কোৱেশ্চনটো দেখি পেলাই আৰে এটো মই নেজানো কি আছিল মিনময় এনেকুৱা দুটামান কোৱেশ্চন আছিল তোমাৰ ভুল হৈছিল যে ভুল মানে কি ইউ ডিডন্ট অ্যাটেন্ড মানে অ্যাটেন্ড কৰিলো এটো যোনো ন্যাশনাল ল্যাঙ্গুৱেজ যোনো হিন্দী তো হেতু মই জানো হেড স্টেটমেন্টটো হেতু মই জানো এটো ইনকারেক্ট হয় স্টেটমেন্টটো কিন্তু মই এটো অ্যাটেন্ড নকৰিলো কাৰণ মই অপশনস বোৰ মানে নপৰিলো বিকজ মানে মই জানো এটো অপশনাল এটো এলিমিনেট কৰিলে হৈ যায় কিন্তু বাকি অপশন কেটা মই জানিছিলো নাজানো মই সো সেইকাৰণে মই মানে অপশন কেটা নাচালো মই যে কম্বিনেশনটো মিলাই মানে এফৰ্ট দিলে ওলাইছে মানে এটো ওলালে হয় বস্তুটো ডাঙৰ দেখিলে পঢ়িব মানে টাইম লাগিব বুলি ভাবা যায় আৰু এখিনতে মই আৰু এটা কথা কম আমাৰ ষ্টুডেন্ট বিলাকৰ কি হয় পঢ়াৰ হেবিটটো কমি যায় আমি নোটছৰ পৰা পঢ়িবিলাক পঢ়ো আমাৰ কম্প্ৰিহেনশন স্কিলটো কমি যায় কি হয় আমি স্লো ৰিডাৰ হৈ যাওঁ সো আমাৰ জেনাৰেলি এটা সব মোৰ ক্ষেত্ৰত মই কি হয় মই হিন্দুৰ যেতিয়া এডিটৰিয়েল বা আৰ্টিকেল দেখো হেতুত মোৰ দেখিলে মই যেটো লাগে ন যে ওকে মই এটো কৰি পেলাব পাৰিম ইমানখিনি সময়ত বাইটো মই জানো আমাৰ বহুতৰ হেতু নাহে ভাবে যে প্ৰথম ইনষ্টিংটো এটো হয় যে এটোটো বহুত ডাঙৰ হৈ গল এটো পাৰিম জানো এটো কিমান বহুত টাইম লাগিব হেনুকা টাইপ এটা লাগে কিন্তু আপোনালোকৰ এতিয়া এজ এ সিভিল সাৰ্ভিস এসপাইৰেন্ট যিকোনো বস্তু দেখিলে ফটককে পঢ়ি পেলাবলৈ এটা ইনষ্টিংক্ট এটা আহিব লাগে এই বস্তুটো আকৌ পৰীক্ষাত এফালে এফেক্ট কৰে কাৰণ এটা নেগেটিভ সাইকোলজি হৈ যায় মানে আলটিমেটলি and because আপুনি সদায় এজিউম কৰি থাকে কিবা ডাঙৰ আছে এটো কি পঢ়িম বা অকন টাইম লাগিব এটো নপঢ়ো সো পৰীক্ষাটো যেতিয়া কোৱেশ্চনটো ডাঙৰ হৈ যায় আপোনাৰ ব্যাকফুটত গুচি যায় হেতু পটককে পঢ়ি হেৰি কৰিব পৰাটো দৰকাৰী কথা সো reading helps a lot because that improves your comprehension skills quick comprehension সময় কম লাগে দেখিলে বস্তুটো পঢ়ি অৰ্থটো উলাই লব পাৰা এই স্কিলটো বহুত দৰকাৰী হেতু বেলেগ উপায় নাই এটো কাৰণে পঢ়িব লাগিব গম পাইছনে মিনময় হয় স্যার মানে গোটে পেপাৰখন এনেকুৱা আছিল তো ইমানখিনি অপশনৰ লগত খেলিব লাগিছিল মানে এনসাৰ জানিলেও অপশন কম্বিনেশন মিলাব লগা আছিল তো এনেকুৱা লাগিলে আগতে শিওর শট খিনি কৰি লওঁ এবাৰ আকৌ ঘূৰি আহিম পিছত তো হেতু মানে স্পিডটো কম হ'ল ৰিডিং স্পিডটো কম হ'ল এই হেৰিয়ৰ এটা কোৱেশ্চন আছিল নহয় 6 শিডিউল নে কিহৰ এটা কোৱেশ্চন আছিল হেতু 6 শিডিউলৰ কোৱেশ্চনটো যত মানে এটো শিডিউল 6 টো শিডিউল 6 কিন্তু আৰু ইফালে পেটেলৰ কোৱেশ্চনটো সৰ্দাৰ ভাই পেটেলৰ এটো সেইবোৰ এতিয়া এনেকুৱাই হৈছে আমাৰ হেৰি জ্ঞানদীপ অশোকতে ক'ব পাৰিব মানে পেপাৰটো কি মাল্টিপল ৰিডিংছ দিলে নে এটা ষ্ট্ৰেচত কৰি গৈছিল স্যাৰ এটা ষ্ট্ৰেচতে কৰিছিলো যিখিনি নাজানো পিছত ঘূৰি আহি কৰিম বুলি থৈছিলো আৰু স্যাৰ ঘূৰি আহি মই কেবাটাও কৰিবলৈ টাইম নহল ভাল হল মোৰ টাইম নহল হোৱা হলে মোৰ মাইনাছতে গ'লতেন স্যাৰ স্যাৰ মোৰ একে এটা ষ্ট্ৰেচতে কৰি গৈছিলো সেকেন্ড বাৰ আহিবলৈ টাইমো নাছিলে স্যাৰ এবাৰ এনেকুৱা পেপাৰে নাছিলে এনেকে মানে দুটা তিনটা ৰাউন্ড মাৰিব পাৰি এটোতো পাৰি যদি ইউজটো হৈ যায় কাৰণ মানে এতিয়া গম পাইছে ন পেপাৰটো কেনেকুৱা হ'ব সো আমি হেতু হিচাপত হেনেকে প্ৰেক্টিস কৰিব লাগিব কথাটো এনেকুৱা আৰু বস্তু দেখি পেলাই এটা
এইটো ঠিক কৰিব লাগিব প্ৰথম জানিব লাগিব বেসিক্স খিনি তাৰ পৰা প্ৰবলেম সলভিং হেতু আহিব লাগিব কিন্তু এটা কথা সদায় মনত ৰাখিব যিমান পঢ়ে সিমান ভাল the more you read the more comfortable you will be in exam যিকোনো বস্তু ৰেলেভেন্ট লাগিলে পঢ়ি দিব লাগে পঢ়িবলৈ এলাহ কৰিব নালাগে মই যে কেতিয়াবা আৰ্টিকেল দিও পটাপট পঢ়ি দিব লাগে ইয়াৰ এইটো হ'ব পাৰে নেকি সেইটো হ'ব পাৰে নেকি মানে it's about your মানে আমাৰ নলেজ আমাৰ স্কিলটো ডেভেলপ হয় ন আমি অলৰেডি এটা পৰ্যায়ত নাথাকোতো আজি মই যেতিয়া এইটো জাৰ্নি আৰম্ভ কৰিছিলো সেই সময়ত যিমান মই বস্তু ফাষ্ট ভাবিব পাৰিছিলো তাতকে এতিয়া বেছি পাৰো in spite of the age because I have become so used to these things যে এই বস্তুবিলাকে মানে second nature type হৈ যায় মানে you keep on reading and things come spontaneously তো এই বস্তুটো হৈ যায় মানে সেইটো কাৰণে আপোনালোকে এইটো কম সময়তে এইটো একুৱায়াৰ কৰি ল'ব পাৰে যদি if you put the necessary effort আচ্ছা যদি আকৌ আহে সাইকেলটো then it demands a lot of effort আৰু কাবাৰ কিবা ক'ব আছে নেকি নাই এটা কোৱেশ্চন লিখক সবাই লিখক আপোনালোকে আজি না কোৱেশ্চনটো লিখাত একো আপত্তি নাই কাবাৰ লিখিব মন যোৱা নাই নেকি লিখিব মন নগলে নিলিখিব কিন্তু যোনে যোনে পৰীক্ষা দিব তেওঁলোকেতো লিখিব এতিয়া লিখি পেলাই মোক পঠাই দিব কোৱেশ্চনটো লিখক A unified nation doesn't necessarily need to have uniformity. Elaborate this statement in light of the debate on uniform civil code. I am giving you 15 minutes. Write a good answer. যাৰ মন গৈছে লিখক যাৰ মন যোৱা নাই নিলিখিব no force আজি people are not in the mood I know many of you but still it is useful for those who will write mains as well as মানে ভালেই ন mental exercise এটা কৰাটো so your time starts now question to clear na sobe everybody is clear with the question a unified nation doesn't necessarily need to have uniformity elaborate this statement in light of the debate on uniform civil code 15 marks 15 minutes লিখক লিখি পেলাই মোক টেলিগ্ৰাম গ্ৰুপটোত পঠাব এনসাৰ পটককে I am giving you 15 minutes
লিখা হৈছে নে? জ্ঞানদীপৰ এনচাৰটো মই পাইছো। বাকী পল্লৱী, অশোক, ছাৰ লিখি আছো। নম্ৰতা লিখিছে? স্যাৰ ট্ৰাই কৰিছো, এনে পইণ্টছ কিছুমান মনলৈ আহিছে, কিন্তু মানে স্যাৰ কি জানো লিখিব পৰা নাইচোন কিবা। ইন্ট্ৰডাকশ্যনটো স্যাৰ ষ্টাৰ্ট কৰিলো, তাৰপিছৰ পৰা এনেই পইণ্টছবোৰহে আহিছে মনত, একো বিশেষ মানে কনচলিডেট কৰিব পৰা নাই। এনে মই মানে জাষ্টটো I know it is difficult for you, but still it's good that you are trying. হৈ গ'লে ক'ব মোক। Perfect হ'ব নালাগে। However it is, you can send it. ছাৰ আৰু 5 মিনিট মান দিয়ক, লিখি আছো। No, you keep writing. হেৰি পল্লৱী আৰু অশোকৰ কি হ'ল? ছাৰ মই অলপ কিবা থট ব্লক হৈ আছে, অলপ ৰাতিকে লিখি দিব পাৰিম নেকি ছাৰ? আধা লিখাহে হৈছে মোৰ। ঠিক আছে। ৰাইটাৰ্ছ ব্লক পৰীক্ষাত হৈ গ'ল, দিগদাৰ হ'ব কিন্তু দেই। আজি হোৱা ৰিজনটো বেলেগ মানে ছাৰ। আচ্ছা আচ্ছা আচ্ছা।
Okay, so just briefly I will discuss the points which are important. So A2 question. Shall we discuss? Yes, sir. Unified nation doesn't necessarily need to have uniformity. Mane it is mane যেটো আমাৰ basic argument no UCC লৈ পেলাই. What is the basic argument for UCC? National integration is the basic argument of UCC. That only through UCC we can achieve the idea of united India. Because otherwise it is creating, you can say, separatism or separate identities. So do our national identity as an Indian, but based on our personal laws, we are either a Hindu or a Muslim or a Christian or whatever. So what UCC tries to address is that it is a vision to create unified India. And is it an Indian UCC to Indian concept? No, Indian concept no, to British Western concept. It is something that has come from the West. So West the two type of desh bilak form hoisil. Say after your Treaty of Westphalia episode 1648 or episode setia Westot country bilak mane jitu sabate unite hoisil tetia to idea to enugua asil no je it was a closed cultural group which is forming a nation. So that telokor karone etu easy asile because telokor tat jitu diversity problem to nasile no, they were more or less uniform in cultural terms, but India nasil mane India challenge to beleg because India is a diverse country. So enukota khetrot UCC amar constitutional father hokole ma constitution maker hokole amar part 4 dile the UCC has to be there and the greater vision is national integration, but tothapi etu part 3 dia na part 4 dise ta mane it was felt that mane homoy jetia right hobo tetia hobo. So prothom apolage he bostuto idea to logot link koribo lagibo se how the idea of unified India is associated with the idea of uniform civil code. So a question to basic premise to etu say, do you believe that to make India united or to create a unified nation you need uniform civil code? Or is there a possibility or is there a scope of accommodating diversity through various personal laws while at the same time maintain unity of the nation? So A to basic argument. Yet question to A to Hudana, what is uniform civil code and what are its pros and cons? And I believe Hudana question to. Buzi paise na kotha to? So A bostu to yet pabo lagibo. Eta moi Gandipe likha answer to tuti moi sao je Gandipe to prothomate koise uniform civil code ki hoy thik ase in favor etu karone hoy UCC will bring uniformity across gender religion bringing gender justice for women thik ase. Okay, point. Against UCC is against diversity. Article 26 gives freedom to manage religious affairs. Okay. So for a united nation, it is not uniformity, but respect for diversity is required. But it should be a tool to ensure. To keep tool to end discrimination. End discrimination, sir. Discrimination end korar karone tool. মানে কোৱেশ্চনটো আছে দৰকাৰী কথা আছে তাতে কিন্তু একচুয়ালি কি হৈছে না এবিলাকত আমাৰ এই ইয়াত তুমি যিবিলাক দিলা বস্তুখিনি এখিনি বডিত ঠিকই আছে বাট কনক্লুজন আৰু ইন্ট্ৰোডাকশনটো অকমান সলিড হ'ব লাগিব তেতিয়া এই বডিখিনি কাম হৈ যাব এখিনি বডিখিনি কনক্লুজন আৰু ইন্ট্ৰোডাকশনত বেসিক্যালি আমি এই বস্তুখিনি এড্ৰেছ কৰিব লাগিব যে মানে why the idea or মানে যেটো ন্যাশনাল ইন্টিগ্ৰেশন আইডিয়াটো আৰম্ভণিতে আহিব লাগিব
যে বা আমি প্ৰেজেন্ট কনটেক্সটো আমি বস্তুটো ষ্টাৰ্ট কৰিব পাৰো ৰিসেন্টলি যেটো আমি উত্তৰাখণ্ডত দেখিলো ন উত্তৰাখণ্ড কেবিনেট হেতু এটা কাৰেন্ট এফেয়াৰ্ছৰ লগতো টাচটো দি দিয়ে Uttarakhand cabinet recently passed the Uniform Civil Code bill, and it became the only state after Goa. Goa to Indian government ba post-independence or law no hoy. Goa to bahut purana law. Kintu post-independence or amar any state government the UCC create kora to Uttarakhand is the only example. So হেতু এটা মানে আমি স্ট্যান্ড পয়েন্ট হিচাপে দি পেলাই আৰম্ভ কৰিব পাৰো হেতু এটা উপায় হয় তারপৰি ধৰা এটু যেটু 44 ৰ যেটু কথা ক'লা হেতু মানে দিস ইজ এ কনস্টিটিউশনাল অব্লিগেশন ন যে আমাৰ হ'ব লাগে সো হেতু পজিটিভছৰো দিব পাৰি বা হেতু ইন্ট্ৰোডাকশন হিচাপে স্টাৰ্ট কৰিব পাৰি পাৰ্ট 4 অফ দা কনস্টিটিউশন provides for uniform civil code for India. So হেতু এটা অথৰিটি এটা দিয়ে আছে আমাৰ কনস্টিটিউশনে কৈছে যে আমি ইউসিসি লাগে সো উই নো যে আজি নহলে কাইলে আমি ইউনিফর্ম সিভিল কোডৰ ফালে যাম কিন্তু কোৱেশ্চনটো মানে অকমান মানে কি কম সাটলটি আছে নুৱান্স এটা আছে সেই বস্তুটো আমাৰ ইন্ট্ৰোডাকশনত আৰু কনক্লুজনত টাচ কৰিব লাগিব নুৱান্সটো হেতুৱে যে can we achieve uniformity without uniform civil code so তাতে আমি হয়তো আমি কিছুমান মানে কেনেকুৱা এই স্কলারলি আইডিয়া বা ল কমিশনে বিভিন্ন টাইমত এটোৰ বিষয়ে কিবা কৈছে নেকি হেতুৰ ক্ষেত্ৰত আমি সাপোর্টিং আইডিয়া লৈ পেলাই আমি ক'ব পাৰো যে বিকজ মানে ন্যাশনাল ইন্টিগ্রেশন ইন এ ডাইভার্স কান্ট্রি is only possible through the idea of unity in diversity. Unity in uniformity নহয় so হেতু কাৰণে যদিও it is desirable that at some stage we should move towards uniform civil code because that is how modern nations evolve এটা সময়লে মানে বেসিক্যালি কথাটো এটো বুজিবলকে এটো যে এইবিলাক যে ইউনিফর্ম সিভিল কোড বা পার্সোনাল ল লৈ পেলাই যে মানুহৰ ইমান টানাটানি কিয় হৈ থাকে বিকজ আইডেন্টিটি ইজ ভেরি ইম্পর্টেন্ট ফর এন ইন্ডিভিজুয়াল মানে কালচারাল আইডেন্টিটি যেটো যে আমি অসমীয়া হয় আমি হিন্দু হয় বা আমি মুসলিম হয় বা আমি বলে বিহাৰী হয় বা আমি বলে সাউথ ইন্ডিয়ান হয় এইবিলাক বস্তু কিয় মেটাৰ কৰে বিকজ ইউ আর ইনসিকিউর অর ইউ আর very touchy about your identity but কাইলে যদি আমি properly developed হৈ গলো আমাৰ intellectually আমি যথেষ্ট develop হৈ গলো যে আমি এইবিলাক আইডেন্টিটি আমাৰ কাৰণে মেটাৰ নকৰে আমি just merely being a citizen of India or for that matter even being a citizen of the world যেটো ৰবীন্দ্ৰনাথ টেগৰে কৈছিলে হেতু আইডেন্টিটি আমাৰ কাৰণে এনাফ হ'ব হেতু অৱস্থাটো obviously we will desire ki all human beings should or at least all Indians should be governed by the same civil law যে সিভিল ল মানে কি বেসিক্যালি আমাৰ মেৰেজ এইবিলাক যিবিলাক পাৰ্সোনাল এফেয়াৰ্স এইবিলাকত এটা টাইপৰ ল হ'ব লাগে বাট টিল দ্যাট টাইম কামস তেতিয়ালৈকে আমি যেতিয়ালৈকে হেতু আমাৰ মানে মানে ইন্টেলেকচুৱেল স্তৰত বা মানুহৰ ষ্টেণ্ডাৰ্ড অফ থিংকিঙত ষ্টেণ্ডাৰ্ড অফ লিভিঙত হেতু ইউনিফৰ্মিটি নাহে তেতিয়ালৈকে আমি এতিয়াৰ ডাইভাৰ্চিটিটো we have to protect it to ensure that the unity doesn't suffer because etia amar jodi hudhe je between unity in uniformity and unity in diversity what concepts will sustain India more eta hole your answer will be unity in diversity so he bostu to aponlokor answer address hobo lagibo aru eta kotha amar constitution e koise uniform civil code বুলি যেতিয়া কম ইউনিফর্ম সিভিল কোড এটা ইউনিফর্ম শব্দটোৰ অৰ্থটো কি ইউনিফর্ম মানে তো কমন নহয় ন is uniform equal to common uniform is not equal to common বুলি ক'লে হৈ গলে সবৰ কাৰণে কি ইউনিফর্ম মানে কি সেম ইন সিমিলার সিচুয়েশন আপোনাৰ মোৰ মাজত এটা ইউনিফর্মিটি থাকিব লাগিব একে পৰিস্থিতিত এটা হ'ব লাগিব that is the idea of uniform তাৰপিছত ইয়াত কৈছো যে সিভিল মানে কি সিভিল মানে হৈছে যিবিলাক আমাৰ you can say
নন ৰিলিজিয়াছ যিখিনি পাব্লিক স্ফেয়াৰৰ যিখিনি বস্তু, নন ৰিলিজিয়াছ পাব্লিক স্ফেয়াৰ বুলি ক'লে কি হ'ব, যে মেৰেজ, ইনহেৰিটেন্স, ডাইভোৰ্চ, এডপশ্যন, এইবিলাক বস্তু। কিন্তু যিবিলাক আমাৰ ৰিলিজিয়াছ পাব্লিক স্ফেয়াৰৰ বস্তু, যিবিলাক মানে য'ত মানে ৰিলিজিয়াছ ডিক্টেটছ বিলাকো ইম্পৰ্টেণ্ট হ'ব, সেইবিলাকততো ক্লিয়াৰলি সেইটো কথা কোৱা নাই যে সেইবিলাকো একেই হ'ব লাগিব। প্ৰব্লেমটো এইখিনিত হয় যে ৰিলিজনে যেতিয়া ডাইৰেক্ট কৰে নন ৰিলিজিয়াছ এক্টিভিটি, তেতিয়া ৰিলিজনে ডাইৰেক্ট কৰিব যে হোৱাট শুড বি ইয়ৰ, or what should be the type of marriage, what should be the nature of adoption or inheritance. That is the problem area. Or code বুলি ক'লেতো it is like a collection of acts. Collection of acts যেতিয়া থাকিব, code মানে collection of acts. So হেতুৰ ইমপ্লিকেশনটো কি, তাৰমানে it essentially মানে accommodates plurality of laws. যেতিয়া মাল্টিপল ল থাকিব তেতিয়াটো কোড বুলি ক'ব ন। চ' তাৰমানে কনষ্টিটিউশ্যনে যে কৈছে ইউনিফৰ্ম চিভিল কোড, ইট ডাজন্ট মিন কমন পাৰ্চনেল ল। এই কথাটো এড্ৰেছ কৰিব লাগিব আপোনাৰ এনচাৰত। UCC is not equal to common personal law. UCC means Uniform Civil Code. So সেইটো ক্ষেত্ৰত, সেইবিলাক ক্ষেত্ৰত আমি হয়তো we can address them in a diverse manner, but য'ত possible হয়, in fact I don't know if you are aware or not, but মেৰেজৰ ক্ষেত্ৰতটো more or less আমি achieve কৰিয়ে লৈছো এটা ইউনিফৰ্মিটি, হয় নে নহয়? There is special marriage act. Special marriage act কিহৰ কাৰণে হয়? For anybody who is marrying outside the মানে established মানে পাৰ্চনেল লজৰ হেৰিৰ নৰ্মৰ বাহিৰেও যদি বিয়া পাতিব বিচাৰে কোনোবাই, বেলেগ ধৰ্ম, বেলেগ কাষ্ট, তেতিয়াহ'লে ইউ কাম আণ্ডাৰ স্পেচিয়েল মেৰেজ এক্ট। চ' তাততো ইকুৱেলিটি আছে। এডপশ্যনৰ ক্ষেত্ৰতো দেয়াৰ ইজ এ মোৰ লেছ চিমিলাৰ এটা ষ্টেণ্ডাৰ্ড আছে, হয় নাই? আজিকালিতো এডপশ্যনৰ কাৰণেতো কিছুমান ইনষ্টিটিউচনেলাইজড ৱেত আমি কাম কৰিব লাগিব ন, কাৰা চাৰা আছে। ডাইভোৰ্চৰ ক্ষেত্ৰতো দেয়াৰ ইজ, এতিয়াতো শাইৰা বানু কেছৰ পিছততো ট্ৰিপল তালাক ইজ অলছ' নাও illegal, or it is no more. So what does it imply? It implies that there is a degree of uniformity in many aspects, even of personal affairs. So এই বস্তুখিনি যেতিয়া আপুনি ক'ব এনচাৰটো, তাৰমানে এইটো দেখাই যে ইউ আৰ এৱেৰ অফ হোৱাট ইজ হেপেনিং। বাট জ্ঞানদীপ যিটো এনচাৰ লিখিলা, সেইটোত মানে কি হয় যে বস্তুটো অকমান মানে কেইটামান বস্তু নাই, কাৰেণ্টৰ বস্তু টাচ কৰা নাই, আৰু প্ৰিডমিনেণ্ট যিবিলাক ডিবেটছ হয় য'ত মানে প্ৰব্লেমটো য'ত এৰাইজ হয় ন, এই পাৰ্চনেল লৰ ইণ্টাৰপ্ৰিটেশ্যনৰ কথা, এইবিলাক বস্তু নাই। চ' অকমান মানে পাতল হৈছে মানে এনচাৰটো। কুৱেশ্যনটো মানে যদি এনেকে কুৱেশ্যন আহিলে হোৱাট ইজ ইউনিফৰ্ম চিভিল কোড এণ্ড হোৱাট ইজ ইটছ প্ৰ'জ এণ্ড কনছ, তেতিয়া হয়তো এনচাৰটো ভাল হ'ল সেইটো। কুৱেশ্যনটো অকণ বেলেগ ন। হয় স্যাৰ। স্যাৰ লাষ্ট মিনিটটো এইটো ফাৰ্স্ট আনসাৰ লিখিছো যে সেইকাৰণে ইম্পৰ্ট হৈছে স্যাৰ। মানে কথাটো এইটোৱে যে ইয়াত বহুত বেছি বেলেগ কৰিব নালাগে, কিন্তু এই ইন্ট্ৰডাকশ্যন কনক্লুজনত কিছুমান বস্তু আহিব লাগিব, তেতিয়া এইখিনি কথাই আকৌ কামত আহি যাব। হয় স্যাৰ। এতিয়া মানে হেৰিটো আহি যাব। হয় স্যাৰ। ঠিক আছে। হয় স্যাৰ। ঠিক আছে, তেতিয়াহ'লে মই এইটো UCC টপিকটো ডিটেইলত এইখিনি কাম কৰিম ভালকে, তেতিয়া you will be more familiar. Today I think nobody is in the mood of studying, at least মানে right frame of mindত নাই। বাকী অশোকে লিখিলে নেকি এনচাৰটো? স্যাৰ লিখিলো, PDF কৰি আছো স্যাৰ। চাওঁ মই অশোকৰ এনচাৰটো চাই লওঁ। টেলিগ্ৰামত দিলে মানে কি হয়, শ্বেয়াৰ কৰিবলৈ বা মই আপোনালোক এনচাৰটো দেখাই হেৰি কৰিবলৈ ভাল হয়। মানে I can show it to you what are the errors.
Arohane likhise, Saunki likhise. Uniform Civil Code is one that seeks to replace personal laws based on scriptures, customs of each major religious community in India with a common set of rules governing every citizen. The principles lays down that the state shall endeavor to secure UCC for all. According to Law Commission of India, a unified nation does not necessarily need uniformity, and secularism would not contradict the plurality of secularism would not contradict the plurality present in the country. There are certain difficulties for implementation due to religious cultural diversity across India. Few issues regarding implementation are certain civil laws in all communities were inseparably connected with religious beliefs, practices. Okay. The framers perhaps did not intend a total uniformity, which is why personal laws were seen concurrently with power to legislate. Despite certain issues desirable because of the following, it would provide equal status to all citizens. It's commonly argued that personal laws of many religions are discriminatory. Okay. According to aspirations of young population who imbibe liberal ideology. Okay. This will simplify the cumbersome legal matters governed by personal. Okay. As awareness efforts are needed to reform current personal laws, legal interventions will be undertaken. This violates fundamental rights. Okay. Okay. ঠিকই আছে, বেয়া হোৱা নাই, ভালে হৈছে। এই ইউনিফাইড নেশ্যনৰ কথাটো আহিব লাগে লাষ্টলৈ, যে আমি মানে ইণ্ডিয়াখন ইউনাইটেড ৰখাৰ কাৰণে যিবিলাক মানে বেলেগ বেলেগ আইডেন্টিটি বেছড মানে যদি আইডেন্টিটি মাৰ্কাৰ্ছ থাকে, and that can create problems. But at the same time, আমি এটোও চাব পাৰো, যেতিয়া আমি বেলেগ বেলেগ মানুহক বেলেগ বেলেগ আইডেন্টিটি দিছো within the umbrella of India, that is a proof of the fact that we appreciate your differences. In fact, you can compare it with the idea of federalism. এটাটো এনসারটো আৰু ভাল হৈ যাব, যে আমি India could have been unitary, but still we opted to be federal. এটা বহুতে ক'ব পাৰে যে federalism is a question mark on unity of India. But why did we stay federal? We stayed federal because we had to accommodate the aspirations of multiple peoples. Now, এই দুইটা ডিবেট আপোনালোকে বুজি পাইছে নে? এফালে ফেডাৰেলিজম আৰু এফালে ইউনিটাৰী গভৰ্ণমেণ্ট, আৰু আনফালে ইউচিচি আৰু নন ইউচিচি। আৰ্গুমেণ্টটো দুইটা ফালে একেই নহয় জানো এটা ফালৰ পৰা চাবলৈ গ'লে? চ' আপোনালোকে ফেডাৰেলিজমৰ আইডিয়াটো যদি আনিব পাৰে ইয়াত, ধুনীয়া হৈ যায় বস্তুটো। গম পাইছে নে কি কৈছো মই? পাইছো ছাৰ। বাকী কিছুমানে গম পাইছে নে? পল্লৱী, জ্ঞানদীপ? পাইছো ছাৰ। হয় ছাৰ, বুজিছো ছাৰ। সেনেকুৱা টাইপ অকমান লেটাৰেল থিংকিং কৰিব লাগে বস্তুবিলাক লৈ পেলাই, নতুন আইডিয়া আহে ন কথাটো লৈ। যে আমি যেতিয়া ডাইভাৰ্চিটি একমোডেট কৰিবলৈ পলিটিকেল ফিল্ডত আমি ফেডাৰেলিজম আনিছো, তো সেইটো ক্ষেত্ৰত আমি ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰতো বা পাৰ্চনেল আইডেন্টিটিৰ ক্ষেত্ৰতো আমি ডাইভাৰ্চিটি একমোডেট কৰিবলৈ আমি ডাইভাৰ্চ মানে কিছুমান হেৰি মেইনটেইন কৰিব পাৰো, কিছুমান ডাইভাৰ্চ ছেট অফ লজ। বাট ইট হেজ টু বি মানে য'ত আমি ইউনিফৰ্মিটি পাওঁ তাত থাকিব লাগে, কাৰণ ফেডাৰেলিজম যদিও আছে আমাৰ কনকাৰেণ্ট লিষ্ট আছে ন, চ' চিমিলাৰলি আমাৰ মানে য'ত ইউনিফৰ্মিটি থাকিব পাৰি, মেৰেজ চেৰেজৰ ক্ষেত্ৰত তাত আমি কৰিছোৱেই, স্পেচিয়েল মেৰেজ এক্ট আছে, চ' সেনেকে টাইপো কৰিব পাৰে আনচাৰ। India being a quasi-federal, oh no. India quasi-federal এটো কেচি হুৱেডিয়ে কৈছিলে, কিন্তু আমি একচেপ্ট নকৰো, কেতিয়াও নকব। দিছ ইজ এ নো নো। আমাৰ কাৰণে ফেডাৰেল এহঁতে মেক্সিমাম ইউ কেন সে ইজ ইণ্ডিয়া ইজ ফেডাৰেশ্যন সুই জেনাৰিছ বুলি ক'ব পাৰি।
পলিটি ক্লাছত এইটো কথা কৈছো মই গম পাইছে না সব হয় স্যার কোয়াসি ফেডারেল কেতিয়াও নিদিব India being a federal country with strong government at the center this is the nature of federation in India so Canada to can be termed as a unified nation. They use diversity in religion and culture. Debates have always arisen regarding the necessity of uniformity in India. Okay, ঠিকই আছে মানে you use the federal example to highlight the fact that it was but ইয়াতে আমি হে UCC কথাটো দিয়ে স্টার্ট কৰিব লাগে UCC ৰ ওপৰটো বস্তুটো starting to either you use article 44 or you can use Uttarakhand example or you can say basically constitutional assembly কথা কৈ পেলাই আমি সাইড কৰিব পাৰো so constitution assembly put article so UCC under part 4A part 4 with the intention of gradually bringing in uniform civil code in India. That was the constitutional assembly. It was the consensus among the makers. So it was a strong, in fact, start হৈ যায় আৰু হেতুৱে বহুত কথা দেখায় আপোনাৰ কাৰেন্টৰ লগত টাচ আছে ফাউন্ডেশনৰ লগত টাচ আছে হেতু দেখায় এই আইডিয়াটো ইন ফেক্ট ইউজ কৰিব পাৰি যে আমি যেনেকে ফেডাৰেল এটো পিছৰ আৰ্গুমেন্ট যে why do you think মানে we can afford unity or afford unity of India without having UCC or without having full common personal law. Huge diversity. Yeah, I mean what? Secularism idea to ইয়াতে input কৰিব পাৰি নেকি কৰবাত মানে হেতু যোনটো আমাৰ emphasis যে দিলে আমাৰ secularism to পাৰি মানে you know what ideally preparation যেতিয়া আমি কৰো ন আমি কিছুমান বস্তু segregate কৰি দিব লাগে যেনেকে যেটো the topic of unity in diversity এই topic টোৰ লগত unity in diversity topic টোৰ লগত যে united India হেতুৰ লগত federalism linked হৈ আছে secularism linked হৈ আছে আমাৰ UCC linked হৈ আছে তাৰপৰা আৰু কি linked হৈ আছে citizenship linked হৈ আছে এটোৰ লগত হয়নে আৰু কি linked হৈ আছে আৰু fundamental rights linked হৈ আছে এই টপিকটোৰ লগত এনেকে আমি বস্তুটো যেতিয়া আমাৰ যিকোনো কোৱেশ্চন আমাৰ এটো এসপেক্টত আহে যে is India a diverse country or is India's unity being affected by having such a thing এতিয়া আমি এই বস্তুটোলে আমি ড্ৰ কৰিব পাৰো এই বস্তুটোৰ পৰা because যত আপুনি ডাইভাৰ্সিটি টু আমাৰ উইকনেস হিচাপে কোবাত প্ৰজেক্ট হয় এটা পার্সোনাল লর প্রবলেম তো কি পার্সোনাল লর প্রবলেম তো এটু বা ইউসিসি এবলি চ্যালেঞ্জ করে যে your diversity can become a roadblock towards your unity but tata আমি এটু কথা কব লাগে যে সব আমাৰ ডাইভার্সিটি অ্যাকোমোডেট কৰিছো থ্ৰু ফান্ডামেন্টাল রাইটস থ্ৰু ফেডারেলিজম থ্ৰু সেকুলারিজম থ্ৰু সিটিজেনশিপ সো আমি ইউসিসি টু আমি এটু ইউসিসি ইস্যুটো টু আমি হেতু ডাইভার্সিটি অ্যাকোমোডেট কৰিব পাৰো in fact diversity gives empowerment to those people আৰু এই বস্তুটো অকল মানে আপুনি হেতু হিচাপত ক'লে আপোনালোকে তাৰ পিছত you support it with authoritative opinion say from Law Commission of India say from any expert legal expert that is how you shape your answer na the huge diversity in religion and culture debate have always arisen regarding the necessity of uniformity in India necessity of uniformity লগত debate হোৱা নাই মানে necessity of uniformity in civil in personal laws main debate to personal law uniformity to কথা uniformity লগত problem নাই uniformity in personal law problem আছে arguments against uniformity critics of UCC argues that will likely violate fundamental rights okay India being a home for numerous tribes UCC violates cultural rights so ঠিকই হৈছে এইবিলাক হয় আৰু
জেণ্ডাৰৰ ক্ষেত্ৰত আটাইতকৈ যেটো মানে যেনেকৈ হিউমেন ৰাইটছৰ ক্ষেত্ৰত হিউমেন ৰাইটছক আমি কওঁ যে হিউমেন ৰাইটছ ইজ নাথিং বাট ওমেন ৰাইটছ অৰ জেণ্ডাৰ ৰাইটছ ইউচিচি ক্ষেত্ৰতো আমি এইটো দেখা পাওঁ যে পাৰ্চনেল লছ বিলাকে আটাইতকৈ কাক ডিপ্ৰাইভ কৰে বেচিকেলি দ্য ওমেন দে গেট ডিপ্ৰাইভড চ' সেইটো ইনফেক্ট জেণ্ডাৰ জাষ্টিছ ইজ এ ভেৰি ষ্ট্ৰং আৰ্গুমেণ্ট ফৰ ইউনিফৰ্ম চিভিল কোড সুপ্ৰিম কোৰ্টৰ কেছবিলাকো দিব লাগে প্ৰথম কোনটো কেছত সুপ্ৰিম কোৰ্টে কৈছিল যে ইণ্ডিয়া নিডছ এ ইউনিফৰ্ম চিভিল কোড শ্বাহবানো কেছ সেই কেছটোৰ কথা ক'ব লাগে শ্বাহবানো আৰু চাইৰা মুদগল কেছতো কৈছিলে ইনফেক্ট তেতিয়াতো ডাইৰেকশ্যনে দিছিল গভৰ্ণমেণ্টক ইউচিচি লাগু কৰিব লাগে বুলি যাতে মানে মেইন গ্ৰাউণ্ডটো আছিল সুপ্ৰিম কোৰ্টৰ কাৰণে সদায় জেণ্ডাৰ জাষ্টিছ যে to ensure that you give dignity to women, women gets equal rights in society, there should be gradual implementation of uniform civil code. Because mind you, uniform civil code মানে এটো নহয় সে সবৰে মানে হেতু পিছত আহে যে সবৰে একে ল হ'ব সব মানুহৰ কাৰণে এটা ল হ'ব হেতু পিছত আহে আসল কথাটো এটো যে state gets the power to make law. এতিয়া যেতিয়া ইউনিফৰ্ম চিভিল কোড নাই এটা কি হয় আজি কোনবা মানে বেসড অন সার্টেন স্ক্রিপচার্স এটা গ্রুপ অফ মানে এনি রিলিজিয়াস অর্গানাইজেশন ক্যান সেট সার্টেন laws, set certain directions with regard to personal affairs. But যেতিয়া ইউচিচি আহি যাব তেতিয়ালে সেই মেটাৰটোৰ ওপৰত হিহঁতৰ ওপৰত state gets the power to make laws. So basically gender justice কথাটো কিয় আহে because personal law হৈ থাকোতে সেই মানে কমিউনিটি হিচাপত যেতিয়া লটো সেট হ'ব তেতিয়াহলে নেচাৰেলি women are deprived in communities so the laws will not favor them but state which is considered to be a more rational or more organization or at a more higher state higher level it will take into account the issues of gender and address those things so hey aspect to important right very strong argument for UCC but at the same time এতিয়া আমাৰ যিবিলাক চ্যালেঞ্জ এতিয়া আমাৰ ইমানে বেছি ডাইভাৰ্সিটি আছে in terms of personal laws even among the Hindus even among the Muslims or among the various communities there is hardly any uniformity there is hardly any consensus so how can you that will be total neglect of the social reality of India if you directly implement it now so he বস্তুটোৰ কাৰণে যদি গোটেই প্যান ইন্ডিয়া কৰিব লাগে দেন গ্ৰেজুৱেলি উই নিড টু মানে হ'ব লাগে আপোনাক যদি সুধে ইন্টাৰভিউটো সুধে বা ইয়াত সুধে দেন your basic conclusion to এটো ফালে যাব লাগে যে ইউনিফৰ্মিটি ইউচিচি আহিব লাগে but the time is not right কোনটো টাইম ৰাইট হ'ব যেতিয়া people can shed their identities and can rightfully claim to be a member of one united India হেতু কেতিয়া হ'ব পাৰে যেতিয়া আমাৰ we are socially economically empowered to the extent that we can confidently portray as Indian citizen before any identity হেতু এটা পসিবল নহয় ন every instance আমাৰ পলিটিক্স হেতু লাইনত হয় কি হয় নহয় জানো পলিটিচিয়ান বিলাকে এতিয়া যে ইলেকশন কেম্পেইনিং কৰে কি বুলি কৰে তেওঁলোকে ইণ্ডিয়ান বুলি কৰে নেকি নকৰে নহয় কোনো মই আমুক জাতিৰ মই আমুক হেৰিয়ৰ মই আমুক হেৰিয়ক ৰিপ্ৰেজেন্ট কৰো মই বোলে এই ক্লাছটোক ৰিপ্ৰেজেন্ট কৰো হেনেকুৱা টাইপ আইডেন্টিটিহে মানুহে কৰে হেনেকুৱা এখন সোসাইটিত ইউচিচি কেনেকৈ আনিব মোক কওকচোন আপুনি আৰ্গুমেন্টটো you can twist it in against them also like where the political mobilization is happening on identity lines how can you bring UCC in that society are you getting it এইটো কথা ঠিক আছে
lack of UCC actually has created a kind of discrimination as the right of a Hindu woman is case of polygamy is the right of a Hindu woman in case of polygamy is at a better position when compared to right of a woman practicing. Zina palo to kill killer. Discrimination as a right of a Hindu woman in case of polygamy is এটো কি লিখিলা অশোক বুজি নাপালো স্যার মানে পলিগেমি কেস হলে হিন্দু ওমেনৰ যিটো ৰাইট আছে ৰাইট টু এপ্ৰোচ দা কোৰ্ট হেতু ইছলাম প্ৰেক্টিছ কৰা এগৰাকী মানুহৰ হেতু ৰাইট নাই গতিকে ইউসিসি টু সেই ডিসক্ৰিমিনেশনটো নাইকিয়া কৰিব বুলি লিখিছিলো ইছলাম উল্টাহে ক'লে ইছলাম পলিগেমি টু ইছলামত এলাউড মানে স্যার এগেইনস্ট পলিগেমি হ'ব লাগিছিলে মানে মোৰ লিখাটো অলপ ভুল হৈ গ'ল লিখাটো উল্টা হৈ গ'ল কিন্তু but still this example is not correct not appropriate for civil services you can bring in other examples like adoption ক্ষেত্ৰত বা inheritance ক্ষেত্ৰত আনিব পাৰে inheritance বা যেটো কো আমাৰ alimony মানে কি বুজি পায় না so alimony ক্ষেত্ৰত you can bring in that idea এটোত বেছি apt হ'ব মানে justice for women and marginalized okay provision of uniform service has been a dream of our constitution makers so it's get reflected in এইবিলাক নিলিখিব এইবিলাক লিখিলে টাইম ওয়েস্ট হ'ব ডাইৰেক্ট লিখিব এইবিলাক বস্তু আৰ্গুমেন্টস বেছি দিব আৰু যেটো মই আগতেও কৈছো ভাৰ্বস বা জেনেৰিক ষ্টেটমেন্টস কমাই দিব নিদিব এফাইল গোটা লিখিব এনেকুৱা টাইপ যিবিলাক ফ্লাৱাৰি টাইপ মানে আমাৰ স্কুলত লিখাৰ প্ৰেক্টিস থাকে ন তাতে পেজখন ভৰে এই বস্তুবিলাক এভয়েড কৰিব পৰীক্ষাত নহলে পেপাৰ কমপ্লিট নহব uniform set of civil code without harming the cultural rights of the representative এইবিলাকত আপোনালোকে মই টিম কিছুমান পইণ্ট ল কমিশনৰ আৰ্গুমেন্ট কিছুমান আছে সেইবিলাক আনিব পাৰে ল কমিশনে ডাইৰেক্টলি কিছুমান কথা কৈছে টু এক্সটেন্টত যে at this stage India মানে ল কমিশনে কৈছিল 2018 ত যে UCC is neither necessary nor desirable at this stage তাৰপিছত এটা জাজমেন্টত সুপ্ৰিম কোৰ্টে কৈছিলে a uniform law though is highly desirable enactment thereof in one go perhaps may be counterproductive to unity and integrity of India এটা সুপ্ৰিম কোৰ্টৰ স্টেটমেন্ট সো আপুনি মই কোৱাতকে হেনেকুৱা বিলাক স্টেটমেন্ট দিব পাৰিলে বেছি ষ্টেণ্ডাৰ্ড হয় ন এনসাৰটো মোৰ কথা হৈছে যিকোনো আপুনি এটা লাইনো লিখিছে হেতু কাৰণে মাৰ্কস পাব লাগে মানে এনেকুৱা সেন্টেন্স নিলিখিব যেটো মানে পঢ়ি পেলাই এটো জেনেৰেল কথা লিখিছে মানে যেটো ইগনোৰ কৰি দিয়ে এক্সামিনাৰ টপাৰ বিলাকৰ এনসাৰ চাবচোন তেওঁলোকৰ কি হোৱাট ডিস্টিংগুইশেছ দ্য এনসাৰ অফ টপাৰ ফ্ৰম আদাৰ্স তেওঁলোকৰ দেখিব লিখা আৰে এনেকুৱা লাগিব যে আৰে মইতো এনেকে লিখিব পাৰো এটো ফিল হয় আপোনালোকৰ কিন্তু ডিফাৰেন্স ইজ দ্যাট দে ডু নট ৰাইট এনিথিং মানে unnecessary every line has a value সবতে এটা ভ্যালু আছে এই ভ্যালুটো আনিব এনসার এই বস্তুটো it is such a ideal statement এটো লাইক মানে আমি সকলোৱে ধুনিয়াকে পঢ়িলো আৰু পঢ়া শুনা এনেকৈ কৰিলো যাতে আমাৰ ফ্যামিলি লাইফও ব্যালেন্স হৈ থাকে তেতিয়া আমি ধুনিয়া লাইফ এটা জীয়াই থাকিব পাৰিম that is such an ideal statement but he দুটা ইমান আইডিয়াল হয় ন এবিলাক মানে প্ৰ্যাকটিক্যাল নহয় so similarly a uniform set of civil law without harming the cultural rights of diverse communities that is মানে অক্সিমৰন বুলি কথা এটা আছে ন অক্সিমৰন টাইপ হৈছে মানে বস্তুটো অক্সিমৰন মানে কি বাৰু word oxymoron
যিটো এক্সিষ্ট নকৰে একেলগে এক্সিষ্ট নকৰে কন্ট্ৰাডিক্টৰি হয় দুইটা টাৰ্ম এক্সিষ্ট কৰে বাট দে ডু নট মানে এক্সিষ্ট at the same time এইবিলাক বস্তু মানে উপায় নাই লাষ্টত লিখিবলৈ একো নাই তেতিয়া লিখি দিব ট্ৰাই টু এভইড দিছ থিংছ তাতকে এনেকুৱা ষ্টেটমেণ্ট বিলাক চাব যিটোৰ পৰা অবজেক্টিভ ফেক্ট কিছুমান গম পাব পাৰি মানে মই ফাইনাৰ পইণ্ট কিছুমান কৈ আছো এনচাৰ ৰাইটিঙৰ যিবিলাকে আমাৰ সময়টো ভালকে ইউজ কৰিব লাগে আৰু যিটো বস্তু আমি জেনেৰেট কৰো এজ এনচাৰ তাৰ ভেলুটো পাওঁ ঠিক আছে ক্লিয়াৰ we need not be exceptional but we need to stick to the demand of the question and write things in a very accurate manner simple and accurate manner যেটো লাগে হেতু আমি স্পষ্টভাৱে কৈছো মই তোমাক হেৰিও জ্ঞানদীপে যেটো লিখিছে হেতু বেয়া নহয় বাট কোৱেশ্চনটো বেলেগ আছিল তুমি যেটো আনসাৰ লিখিলা হয় স্যাৰ কোৱেশ্চনটো লগত যদি অকনমান যদি ইন্ট্ৰোডাকশন কনক্লুজনত অলপমান মডিফিকেশন আহি গ'ল then yeah Namrata you can leave good night Good night, sir. yes sir so আমি এইবিলাকে কৰি থাকিম এতিয়া প্ৰেক্টিচ কৰি থাকিম এনসাৰ লিখি থাকিম দৰকাৰী টপিক যিবিলাকৰ ওপৰত আহিব কোৱেশ্চন এথিক্সটো কৰিম জলদি as it people are disappointed মানে কি ক'ব আৰু